আমি যোৱাকালি কৈ যোৱা হৈছিলে যে নৱপ্ৰজন্মসকলে আৰু যুৱ বন্ধুসকলে যুৱক যুৱতীসকলে বেছিকৈ ভাগৱত গীতা শুনিব লাগে, কাৰণ তেওঁলোকৰ সৃষ্টিৰ সময় আছে, গোটেই জীৱনটো আগত আছে। গতিকে এই জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ হ'লে ভাগৱত দাপোনে প্ৰতিটো বিষয়বস্তু আমাক উপদেশ কৰিছে। ল'ৰাবিলাকৰ ধেমালিৰ বস্তু আছে, হয়নে বাৰু? ডেকাসকলৰ কাৰণেও আছে, যুৱক যুৱতীসকলৰ কাৰণেও আছে, বয়োজ্যেষ্ঠসকলৰ কাৰণেও আছে, আৰু বৃদ্ধসকলৰ কাৰণেও ভাগৱতে প্ৰতিটো পদে পদে উপায় আমাক দি গৈছে। এতিয়া অকণমান পিছতে যে এগৰাকী আয়ে কেনেধৰণে তেওঁ স্বামী বৰণ কৰিব, তেওঁ স্বামীজনৰ গুণ কি কি থাকিব লাগিব, কেনেকুৱা এজন গুণৱান স্বামী তেওঁ পতি হিচাপে বৰণ কৰিব লাগিব, এই কথাখিনি ইয়াত নিয়মখিনি বান্ধি দিছে। অৰ্থাৎ সেই লক্ষীয়ে কি দেখুৱাইছে, তাৰমানে দৰ্শনটোৱে আমাক দেখুৱাইছে যে সকলোখিনি চাই চিতি এইখিনি গুণ আছেনে নাই বা এইখিনি গুণ আছেনে নাই, সমস্তখিনি চাই আমি এজন উপযুক্ত স্বামী কেনেধৰণে নিৰ্বাচন কৰিম, এই কথাকেইটা অলপ দেৰি পিছতে বৰ সুন্দৰকৈ ওলাব। তাৰ আগতে ইয়াত মানে কি হ'ল, সেই প্ৰভুজনাইতো কৈয়ে গ'ল দেৱতা আৰু দৈত্যসকলৰ মাজত মানে টনা যোৱা লাগিছে লক্ষী আইক দেখি পেলাই। তো তেতিয়া কি কৰিলে, ব্ৰহ্মাই মানে বহল সমাজ পাতি তাতে কি কৰিছে, ইটো কন্যা ইচ্ছা স্বয়ম্বৰী, গতিকে স্বয়ম্বৰ সভা পাতিব লাগিব, কাৰণ তেওঁ যাক ইচ্ছা কৰি বৰণ কৰিব তেওঁহে স্বামী হিচাপে লাভ কৰিব পাৰিব, কাজিয়া কৰি লাভ নহ'ব। এতিয়া সেই তেনেধৰণে কৈ তেওঁ এখন বহল সমাজ পাতিছে, আৰু তাতে বিভিন্ন ধৰণৰ সেই সভাখনৰ বৰ্ণনাটো ইয়াত সুন্দৰকৈ দিছে যে নানা দেৱবাদ্য বাৱে, গন্ধৰ্ব কিন্নৰ গাৱে, ধৰিল মহা মহোৎসৱ আতি, মানে এখন মহা মহোৎসৱলৈ ৰূপান্তৰ হৈছে। আৰু তাতে কি কৰিছে, বিচিত্ৰ সুগন্ধ তৈলে মৰ্দিলন্ত কৌতূহলে, কুৰক খাই ঘকিলা গাঁৱত, গংগা দেৱী আদি কৰি সুবৰ্ণৰ ঘট ধৰি আখিলন্ত পুণ্য নদী যত। তাৰমানে সমস্ত দেৱী দেৱতা য'ত যিমান যি আছে সমস্তখিনি আহিছে সেই সভালৈ, আৰু আহি তেওঁক কি কৰিছে, সেই মা লক্ষীক সেইসকল মানে দেৱীয়ে তেওঁক আলপৈচান ধৰিছে, সুন্দৰকৈ তেওঁক মানে আ অলংকাৰ পিন্ধাইছে, বিভিন্ন ধৰণে তেওঁক কি কৰিছে, সজাই পৰাই তুলিছে। আৰু তেওঁৰ সেই ভুৱন মোহন ৰূপটো দেখি দেৱতা আৰু দৈত্যসকল কি হৈছে, মনত বিভোৰ হৈ গৈছে তেওঁলোকে। এইখিনিলৈকে গৈছে। তাৰপিছত আমি পুনৰ অকণমান পাঠৰ মাজলৈ গৈ পিছৰ অধ্যায়টো আমি আলোচনা কৰিম। কৃষ্ণ কলে শুনিও ক সৰ্বলোক কলিত মুক্তি হওক, কৃষ্ণৰ চৰণে দিয়া মন। এতিয়া আমাৰ গীতা, ভাগৱত, কীৰ্তন, নামঘোষা সমস্ত শাস্ত্ৰসমূহে আমাক কলিযুগত হৰিনামে শ্ৰেষ্ঠ বুলি প্ৰতিটো পদে পদে দৰ্শন দি আছে। হৰিনাম কিয় শ্ৰেষ্ঠ বুলি কোৱা হৈছে, কেইটিমান মানে দৰ্শন আপোনালোকৰ আগলৈ আমি আগবঢ়াব বিচৰা হৈছে যে হৰিনাম চাৰিও যুগতে শ্ৰেষ্ঠ আছিল, হৰিনাম চাৰিও যুগতে শ্ৰেষ্ঠ, কিন্তু তথাপিতো যুগ ধৰ্ম অনুযায়ী কিন্তু সেইখিনি সময়ত আৰু দুটা আছিলে, কি আছিলে, ধৰ্ম আছিলে বা ভক্তি আছিলে। সেইকাৰণে মাধৱ গুৰুজনাই যুগ ধৰ্মত লিখিছে, হয়তো যোগে ধ্যান, ত্ৰেতা যোগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুজা। দুজাত মানে হৈছে দ্বিতীয়,
সত্য যুগে ভাগৱতৰ শেষৰ ফালে আছে, যদিও যুগ ধৰ্ম তথাপিতো সত্য যুগত কি আছিলে? যজ্ঞ কৰিছিল। সত্য যুগ সত্য যুগে ধ্যান কৰিছিল, ধ্যান কৰি ধ্যানৰ শেষত 10টা নাম লৈছিল। দাপৰত পূজা কৰি 8টা নাম লৈছিল ভগৱন্তৰ নাম, তেতিয়াহে সেই ধ্যান সম্পূৰ্ণ হৈছিল। তাৰপিছত ইতিমধ্যে দাপৰত পূজা কৰাৰ পিছত আকৌ 10টা নাম ল'বলগীয়া হৈছিল, তেতিয়াহে পূজা সম্পূৰ্ণ হৈছিল। এতিয়া কলিযুগত কৈ দিলে আৱৰণ নাহিকে পূজা, হৰিনামৰ বিনে বেলেগ এটা শ্ৰেষ্ঠ ধৰ্ম নাই। কিয় ক'লে বাৰু এই কথাষাৰ? তাৎপৰ্য আছে। যুগৰ লগত মিলিবৰ কাৰণে এই কথাকেইষাৰ যুগ ধৰ্মৰ লগত তুলনা কৰা হৈছে। প্ৰথম কথা হ'ল কি, যে সত্য যুগত মানুহৰ বয়স আছিল 1,00,000 বছৰ, দাপৰ যুগত আছিল 10,000 বছৰ। ক্ষমা কৰিব, ত্ৰেতা যুগত আছিল 10,000 বছৰ, দাপৰত 1,000 বছৰ আৰু কলিত 100 বছৰ। গতিকে যুগ অনুযায়ী মানুহৰ বয়সটো নিৰ্ধাৰণ কৰি থোৱা আছে সেই আদি সত্য যুগতেই। সেইকাৰণে সেই সত্য যুগত 1,00,000 বছৰ আছিলে। কোনোবাই কি কৰিছিলে? ধ্যান কৰিছিলে বহু হাজাৰ বছৰ, 10,000 বছৰ কোনোবাই ধ্যান কৰিলে, কোনোবাই 10,000 বছৰ তপস্যা কৰিলে। আমি ভাগৱতত পাওঁ 1,00,000 বছৰৰ পৰা 10,000 বছৰ গুচি গ'লেনো কি ক্ষতিটো হয়? হয়নে বাৰু? একো ক্ষতি নহয়। সেইকাৰণে তেওঁলোকে সেইখিনি কৰিব পাৰিছিল। কিন্তু কলিযুগত 100 বছৰ দিলে মাত্ৰ, তেতিয়াহ'লে আমি সেইখিনি কৰিব পাৰিমনে বাৰু? তপ জপ সেইবিলাক কৰিব পাৰিমনে? নোৱাৰো। কাৰণ আমাৰ সেইখিনি কৰিবলৈ আমাৰ শক্তি নাই, আয়ুসটো একেবাৰে আমাৰ কম। সেইকাৰণে কলিযুগৰ যুগ ধৰ্মৰ লগত যুগৰ লগত মিলিব পৰাকে আমাক এটা উৎকৃষ্ট ধৰ্ম দিলে, ভক্তি দিলে, সেয়া হৈছে ঈশ্বৰৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন। আৰু এই কথাষাৰ স্বয়ং প্ৰভু ৰামচন্দ্ৰই হনুমন্তৰ আগত কৈছিলে। যেতিয়া প্ৰভু ৰামচন্দ্ৰ বৈকুণ্ঠগামী হ'বৰ সময়ত হনুমন্তই কৈছিলে, প্ৰভু মোকলৈ যোৱা, ময়ো যাওঁ তোমাৰ লগত, মই ইয়াত থাকি কি কৰিম? তেতিয়া কি ক'লে? যে হে হনু, তুমি থাকিব লাগিব ইয়াত। কিয় থাকিব লাগিব? প্ৰভু ৰামচন্দ্ৰই তেতিয়া কৈছে, যিহেতু কলিযুগত সমস্ত ধৰ্মই আহি মোৰ গুণনামত শৰণ ল'বহি, সমস্ত ধৰ্মক বাদ কৰি মোৰ গুণনামহে মাত্ৰ থাকিব কলিকালত। সেইকাৰণে যিসকল ভকতে মোৰ গুণানুকীৰ্তন কৰিব, সেইসকল ভকতক তুমি ৰক্ষা কৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে থাকিব লাগিব। এনেধৰণে হনুমন্ত প্ৰভু ৰামচন্দ্ৰই বৰদান দিয়া আছে। সেইকাৰণে সেই হনুমন্তক বহু সন্ত মহন্তসকলে কি বুলি কয়? তেওঁ চিৰঞ্জীৱী বুলি কয়। সেইটোৱে উদাহৰণ। গতিকে সেইকাৰণে ইয়াত শংকৰ গুৰুজনাই প্ৰতিটো কীৰ্তনৰ পদত, ভাগৱতৰ পদত, তাৰপিছত এইপিনে ভক্তি ৰত্নাৱলী, নামঘোষা মাধৱ পুৰুষেও লিখিছে যে কলিযুগত হৰিনাম শ্ৰৱণ কীৰ্তন কৰা আটাইতকৈ সহজ উপায়। ইয়াত ক'লে শেষত, আন ভাষভূষ এৰি ডাকি বোলা হৰি হৰি, চলি যায় বা বৈকুণ্ঠ ভুৱন। অৰ্থাৎ তোমালোকে আন ভাষভূষ এৰি, ত্যাগ কৰি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰা, তেতিয়াহ'লে কি হ'ব? তোমালোকৰ এই জীৱটোৱে বৈকুণ্ঠলৈ গমন কৰিব বুলি কৈছে। গতিকে পাথৰলৈ এইখিনি আহিছে। লক্ষ্মীৰ স্বয়ম্বৰ ইতিমধ্যে আৰম্ভ হৈছেই, আৰু সেই স্বয়ম্বৰৰ কথা শুনি তেওঁ যিহেতু সাগৰ বক্ষৰ পৰা উদ্ভৱ হৈছিলে, জন্ম হৈছিলে, তো সেই হিচাপত সাগৰ তেওঁৰ পিতৃতুল্য হ'ল। সেইকাৰণে সাগৰে আহি সেই মুহূৰ্তত কি কৰিছে? নিজৰ মানে আই লক্ষীক নিজৰ যি বুলি জ্ঞান কৰিছে। আৰু জ্ঞান কৰি তেওঁ কি কৰিলে? অগ্নিশৌচ নামে পীত বস্ত্ৰ দুইখানি, দিলন্ত সাগৰে ৰংগে লৈলন্ত গোখানি। অগ্নি আৰু শৌচ নামৰ দুখন
পীতবস্ত্ৰ দেউতাকৰ ফালৰ পৰা দান কৰিছে। তাৰপিছত দিলে, কি দিলে? দিলন্ত সাগৰে ৰংগে লৈলন্ত গোসানী। তাৰপিছত তেওঁ মানে কেশ তুলি বান্ধিলা উচ্ছল খোপা কৰি খোপা, ওপৰতো দিলা তাত পাৰিজাত থোপা। তাৰপিছত তেওঁ কি কৰিলে? এই যি মানে মালা আছিলে, ৰত্নমালা, প্ৰকাশে দুনাই সমুদ্ৰে ৰত্নমালা দিলা গলে, সপ্তদ্বীপা পৃথিৱীত সম নোহে মোলে। অৰ্থাৎ তেওঁৰ হাতত এই ৰত্নমালা বৰমালাডাল তুলি দিছে। কি কৰিবৰ কাৰণে? স্বামী বৰণ কৰিবৰ কাৰণে। এতিয়া এইখিনিতে কেইদিনমান দৰ্শন আহে। প্ৰতিগৰাকী সন্তানৰ কাৰণে মাক দেউতাকে হৈছে জীৱনৰ সকলো। ইয়াৰ পৰা বৰ সুন্দৰ সুন্দৰ দৰ্শন দি আছে যে প্ৰতিগৰাকী সন্তানৰ কাৰণে মাক দেউতাকতকৈও আৰু ডাঙৰ সম্পত্তি এই পৃথিৱীত একো নাই। এই কথাকেইষাৰ স্বয়ং গড়মুনিয়ে কৈ গৈছে, আমি কোৱা কথা নহয়। যে কৈছে, অ মই নিজ পিতৃক কৰিল প্ৰমাণ, অ ব্ৰহ্মাণ্ডতো নাহি পাপী তাহাৰ মান। সেইকাৰণে আমাৰ সনাতন সংস্কৃতিত পিতৃ দেৱো ভৱ মাতৃ দেৱো ভৱ বুলি কয়। কিয় কয়? মা হৈছে কোন? ভগৱান তুল্য। দেউতা হৈছে কোন? ভগৱান তুল্য। সেইকাৰণে যিজন সন্তানে, যিগৰাকী সন্তানে মাক দেউতাকক অৱহেলা কৰি বেয়া কথা ক'ব, বেয়া ব্যৱহাৰ কৰিব, তেতিয়াহ'লে সেইসকল সন্তানক কি বুলি কৈছে? ব্ৰহ্মাণ্ডত পাপী নাই বুলি কৈছে, সেইকেইজনৰ সমান। গতিকে সেইসকল মানে যিসকলে মাক দেউতাকক অৱহেলা কৰে, গড়মুনিয়ে কৈছে যে তেওঁলোক হৈছে অভাগী, তেওঁলোক ভাগ্যশূন্য বুলি কৈছে। কাৰণ এই পৃথিৱীত এটাই জীৱ আছে, যিটো জীৱই নেকি কেৱল মাক দেউতাক বুলি সম্বোধন কৰিব পাৰে, সেইটো হৈছে মনুষ্য। মনুষ্যৰ জীৱনতহে কেৱল মাক দেউতাক বুলি সম্বোধন আৰু শ্ৰদ্ধা ভক্তি কৰিব পাৰে। বেলেগৰ শৰীৰত কিন্তু নোৱাৰে। কাৰণ তেওঁলোকৰ বাক শক্তি নাই, চিন্তা শক্তি নাই। সৰুতে থাকোঁতে থাকিব, কিন্তু কেইদিনমান হোৱাৰ পিছত তেওঁলোকে পাহৰি যায়, মাকক পাহৰি যায়, হয়নে বাৰু? সেইকাৰণে কোৱা হৈছে যে মা কোন? মা হৈছে আমাৰ আটাইতকৈ ডাঙৰ সম্পদ। এই পৃথিৱীত দুটাই আটাইতকৈ পবিত্ৰ সম্বন্ধ আছে বুলি কৈছে, সেয়া হৈছে মা আৰু দেউতা। তাৰ বাকী সকলোখিনি কিন্তু স্বাৰ্থৰে পৰিপূৰ্ণ হৈ আছে, হয়নে বাৰু? দেউতাকৰ লগতে সমস্ত দেৱগণ আহি আৰু দেৱীসকল আহি লক্ষী আইক এপদ এপদকৈ তেওঁ কি কৰিছে? কোনোবাই বস্ত্ৰ দান দিছে, কোনোবাই অলংকাৰ পিন্ধাইছে, কোনোবাই মানে ফুল চন্দন এইবিলাকে বিভূষিত কৰিছে। বিশ্বকৰ্মাই ৩২ অলংকাৰ পিন্ধাইছে, কেয়ুৰ, কংকণ, হেমহাৰ, সোণৰ অলংকাৰ পিন্ধাইছে। তাৰপিছত বিভিন্ন ধৰণৰ গলপাতা ইত্যাদিকে ধৰি, সোণৰ আঙঠিকে ধৰি, হীৰক মুকুট, ৰুণু-জুনু বাজে, পাৱৰ ৰত্নৰ নুপুৰ, হয়নে বাৰু? নুপুৰ পিন্ধাইছে। বিভিন্ন ধৰণে তেওঁৰ শৰীৰত এই অলংকাৰ বিলাকে বিভূষিত কৰি ত্ৰৈলোক্যমোহিনী কৰি তুলিছে। সেইকাৰণে আমাৰ এতিয়া বিয়াবিলাকতো কি হয়? বিয়া খাবলৈ গ'লে হাতত কিবা এটি লৈ যোৱাৰ এটা প্ৰথা আছে। গতিকে বিয়ালৈ গ'লে কিবা এটা নহয় কিবা এটা হাতত প্ৰেজেণ্ট হিচাপে লৈ যায়। তো সেই সময়তো আছিলে, চাওকচোন বাৰু, তেতিয়াও প্ৰেজেণ্ট লৈ গৈছিলে বিয়া খাবলৈ, নহয়নে বাৰু? গতিকে বৰ সুন্দৰ কথা ওলাইছে। বিয়াৰ কথা ওলাইছে যিহেতু
আমি বিয়াৰ মাজেদিয়ে যাব লাগিব আৰু বিয়া নামৰ মাজেদিয়ে অকমান আগবাঢ়িলে ভাল হ'ব বুলি ভাবিছো, নহয় নে বাৰু? কৃষ্ণ। তাৰপিছত দিব্য পদ্মগুট হাতে দিলা প্ৰজাপতি, দশোদিশ প্ৰকাশী শৰীৰ কৰে জ্যোতি। প্ৰজাপতি ব্ৰহ্মায়ো তেওঁ কি কৰিছে? পদুম ফুলৰ এটা থোপা তেওঁ অৰ্পণ কৰিছে, আৰু সেই পদুম ফুলৰ থোপাটোৱে যে তেওঁ শৰীৰৰ এটা সুন্দৰ জ্যোতি প্ৰকাশ সৃষ্টি কৰিছে বুলি কৈছে। তো এইখিনিলৈকে গৈছে যে তেওঁ সুন্দৰকৈ দেৱী দেৱতাসকলে সজাই পৰাই তুলিছে বিয়াৰ কাৰণে। এতিয়া পিছৰ কথাখিনি ওলাব আকৌ। কৃষ্ণ। এতিয়া প্ৰত্যেকেই একো একোটা তেওঁক উপহাৰ দি লাষ্টত কি হ'ল, এই দেউতাকে তেওঁৰ হাতত এই পদুম ফুলৰ মালাধাৰী, বৰমালাধাৰী হাতত তুলি দিছে। ইয়াৰ দৰ্শনটো কি বাৰু? অৰ্থাৎ এই লক্ষী আয়ে কি কৰিছে? দেউতাকৰ আশীৰ্বাদ লৈছে প্ৰথমতে। ইয়াৰ দৰ্শন হৈছে সেইটো। দেউতাকৰ আশীৰ্বাদ লৈ তেওঁ নিজৰ স্বামী বৰণ কৰিবৰ কাৰণে আগবাঢ়িছে। সেইটো কাৰণে এই সৰু সৰু কাহিনী, মানে সৰু সৰু বিষয়বিলাকৰ পৰা আমি ডাঙৰ ডাঙৰ দৰ্শন পাওঁ। আমি জীৱনত বৈষয়িক জীৱনটো আগবঢ়াবলৈ হ'লে সদায় পিতৃ মাতৃৰ আশীৰ্বাদ লোৱাৰ প্ৰয়োজন আছে, জ্যেষ্ঠসকলৰ আশীৰ্বাদ লোৱাৰ প্ৰয়োজন আছে। মাক দেউতাকৰ মনৰ আঘাতত আমি যদি সেই কামখিনি কৰিবলৈ যাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ অপৰাধ আছে। সেইকাৰণে কৈছে যে তেওঁ দেউতাকৰ আশীৰ্বাদ লৈছে, আৰু লোৱাৰ মানে তেতিয়া দিনত তেনেকুৱা আছিলে, দেউতাকে মাকে যলৈ চাই দিব তলৈ যায়, ছোৱালীবিলাক বিয়া হৈ যায়। আজিকালি বাৰু যুগৰ সলনি হ'ল, এইটো বাৰু বেলেগ বিষয়। কিন্তু সেই মাক দেউতাকৰ আশীৰ্বাদ লোৱাৰ কাৰণে তেওঁলোকৰ অদূৰ ভৱিষ্যতেও জীৱনটো সুস্থিৰ হয় দেই। আৰু এই কথাখিনি শাস্ত্ৰৰ মাধ্যমেৰে যদি আমি যাবলৈ চেষ্টা নকৰোঁ, মাক দেউতাকৰ আশীৰ্বাদ নোলোৱাকৈ, কথা নুশুনি কোনোবাই যদি নিজৰ ইচ্ছামতে কাম কৰিবলৈ যায়, তেতিয়াহ'লে বিপদত পৰে। এই বিয়াৰ কথা যিহেতু ওলাইছে, সেইকাৰণে বিয়া নামৰ মাজেদি আমি অকণমান আলোচনা কৰিব বিচৰা হৈছে। কৃষ্ণ। অ মন্তগ, অ বাইদেউ দুখৰ কথা কাৰ আগত কব। তেতিয়া যুগত গাইছিলে দেই এইবিলাক গান। ছমা বছৰে দেউতা যাব, অ দেউতাৰ আগতে সকলো কব। দুখত পৰি থকা আইগৰাকীয়ে বহুত দিনৰ মূৰত দেউতা যেতিয়া যায়, তেতিয়া দেউতাকৰ আগত কান্দি কান্দি কিছুমান কথা কয়, মনৰ কথাবিলাক কয়। চাওকচোন দেউতা, অ পাতকচোন কাণ, অ এইখন ঘৰত মই কেনেকৈ খাম। দেউতা চোৱাচোন তুমি, এই ঘৰখনত বাৰু মই কেনেকৈ খাম, কেনেকৈ মই জীৱন কটাম। অ দিনে ৰাতিয়ে কৰো মই কাম। পিছত আকৌ কি আছিলে, আমাৰ আইগৰাকী গাই আছিলে, হে হে কি কৈছিলে? তাৰপিছত মানে কি হ'ল, দেউতাকক তেওঁ গোচৰ দিছে, নহয়নে বাৰু? দেউতাকক দুখ মনেৰে কৈছে যে হে দেউতা, মই দিনে ৰাতিয়ে কাম কৰোঁ, হয়নে বাৰু? অ দিনে ৰাতিয়ে কৰো মই কাম, অ এদিন নকৰিলে নকৰাৰ নাম। এই বোৱাৰীগৰাকীয়ে যদি এদিন কাম নকৰে, বোলে সেইদিনাখনৰ কথাটোকে বোলে ধৰি গালি পাৰি থাকে। চাওকচোন বাৰু দেউতা, মই কেনেকৈ খাম এইখন গৃহত। গতিকে এনেধৰণে সেই যুগত
কি হৈছিলে এই বিয়া নামবিলাক চলিছিল আৰু ইয়াৰ দৰ্শনটো বৰ সুন্দৰকৈ দিছে ইয়াৰ পিছৰ যিখিনি কথা ওলাব এই কথাখিনি নুশুনিলে কিন্তু আমি এনেকৈ কান্দিবই লাগিব আজিকালি ফোনৰ যুগ বাৰু দেই আৰু সেইকাৰণে কি হৈছে জানে ডিভৰ্চৰ সংখ্যা বাঢ়িছে আজি তাৰিখত হয়নে বাৰু দেউতাসকল আজি তাৰিখত ডিভৰ্চৰ সংখ্যা বাঢ়িছে যেতিয়া দৈৱকীক বিয়া দিব লৈছিলে মাক দেউতাকে কিছুমান নীতি জ্ঞান দিছিলে কংসই কৈছিলে যে হে ভনী তুমি মোৰ বহুত প্ৰিয় যদি শহুৰৰ ঘৰত কোনোবাই কিবা কথা কয় তেতিয়াহ'লে মোৰ তৰোৱাল কিন্তু সদায় আগত আছে তুমি চিন্তা নকৰিবা মই আছো দমভালি মাৰি পেলাই কংসটো আৰু জানেই আপোনাৰ হয়নে বাৰু কংস যোৱাৰ পিছত মাকে কেইটামান কথা কৈছিলে বোলে হে আই তুমি কিন্তু ককায়ৰ কথাত মন নিদিবা কিয় কাৰণ তোমাৰ জীৱনটোত তুমিহে গঢ়িব লাগিব এখন ঘৰ বিয়া হৈ যোৱাৰ পিছত এই আমাৰ ঘৰখন তুমি আলহী ঘৰ বুলি ভাবিবা সেইখনহে তোমাৰ নিজৰ ঘৰ হ'ব গতিকে সেই ঘৰখন তুমি মুঠি মাৰি ধৰিব লাগিব আৰু তাত খং ৰাগেৰে নহয় মৰম চেনেহ আৰু আন্তৰিকতাৰে তুমি ঘৰখন ধৰিব লাগিব মাক দেউতাক সেৱা শুশ্ৰূষা কৰিব লাগিব ভাই বন্ধু যদি আছে তেওঁলোকক সেৱা শুশ্ৰূষা কৰিব লাগিব পৰিয়ালটোৰ লগত মিলিজুলি থাকিব লাগিব সমাজৰ লগত মিলিজুলি থাকিব লাগিব তুমি ককায়ৰ কথা নুশুনিবা ককায়ৰ কথা শুনিলে তোমাৰ জীৱনত কিন্তু কেতিয়াও সুখ নাহে এনেধৰণে তেওঁ নীতি জ্ঞান দিছিলে এই দৈৱকীক দৈৱকীক দিছিলে মাকে এতিয়া চাওকচোন বাৰু সেইবিলাক দৰ্শন আজি তাৰিখত আমাৰ আইসকলে তেনেকৈ কয়নে বাৰু বোলে এনেকুৱা আমি আই বাপ লগ পাইছো আইক লগ পাইছো সেই বোলে ওপৰৰ পৰা আমলৈ পোৱা এটা হৈ পৰিলেও বোলে মাকক লগাই ফোনত লগাই দিয়ে পটাপট হয়নে বাৰু এইটো হ'ব নালাগে কাৰণ সুখ দুখেই হৈছে মানুহৰ জীৱন আৰু গৃহস্থী ধৰ্মত 64 জঞ্জাল বুলি কথা এষাৰ আছে স্বামী স্ত্ৰীৰ মনোমালিন্য হোৱাটো স্বাভাৱিক কথা কিন্তু তাকে ঔটোকে ঢৌটো কৰি প্ৰতিটো কথাই মাকৰ ঘৰলৈ লগোৱাটো উচিত নহয় ই আপোনাৰ ঘৰখনক একতাৰে নেবান্ধে মৰমান্তৰিকতা নাবান্ধে বৰঞ্চ আমাৰ সম্বন্ধটো দূৰলৈ নিহে গৈ থাকে কাৰণ মাক দেউতাকে কেতিয়াও নাভাবে মোৰ ছোৱালীজনী কষ্ট পাওক দুখ পাওক বুলি এই কথাখিনি নিজে হজম কৰিব লাগিব বাপজনৰ লগত আলোচনা কৰি সুন্দৰকৈ জীৱন প্ৰণালী আমি আগবঢ়াব লাগিব গতিকে সেইকাৰণে আজি তাৰিখত আপোনালোকে যদি গুগলত চাই ডিভৰ্চৰ সংখ্যা বেছি আৰু তাৰ মূল কাৰণ হৈছে মাক কাৰণ মাকে মুখটো এৰিবই পৰা নাই এতিয়াও ছোৱালীজনী বিয়া দিলে হয় কিন্তু মুখটো এৰিবই পৰা নাই কিবা এটা জোঁৱাইকে অকণমান টানকে ক'লে এই মোক ছোৱালীজনী কেলে কবি নেব এনেকুৱা হ'ব নালাগে বৰঞ্চ বুজনিহে দিব লাগে আই সেইখনে তোমাৰ অৰিজিনেল ঘৰ সেইজন স্বামীয়ে মৰালৈকে থাকিব লাগিব গতিকে তেওঁৰ লগত তুমি সুখে শান্তিৰে ভাল ধৰণে জীয়াই থাকা দেই এনেধৰণে কিন্তু নীতি জ্ঞান দিয়াৰ প্ৰয়োজন আছে গতিকে নহ'লে কিন্তু এই যে বিয়ানাম ফাঁকিত গালে তেনেকুৱা গতি হ'ব সেইকাৰণে ইয়াত বৰ সুন্দৰ দৰ্শন দিছে যে লক্ষী আয়ে দেউতাকৰ আশীৰ্বাদ লৈ তেওঁ সেই স্বয়ম্বৰত আগবাঢ়িছে সুন্দৰ দৰ্শন ওলাইছে যে দৰ্শনটি এনেধৰণৰ যে মানুহৰ বোলে ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো হয়নে বাৰু আমাৰ দশ ইন্দ্ৰিয়ৰ কথা 24 তত্ত্বৰ হৰিটোৰ কথা আমাৰ প্ৰভুজনা সুন্দৰকৈ কৈয়ে গ'ল যে আমাৰ দশ ইন্দ্ৰিয়ৰ ভিতৰত আৰু এটা ইন্দ্ৰিয় আছে সেইটো হৈছে মন সেইটোক সেইকাৰণে একাদশ ইন্দ্ৰিয় বুলি কোৱা হৈছে সেইকাৰণে সেই মনটো হৈছে আটাইতকৈ চঞ্চল বোলে আমাৰ ইন্দ্ৰিয়ৰ ভিতৰত সেইকাৰণে গীতা শাস্ত্ৰত অৰ্জুনক কৈছে হে অৰ্জুন যে মনটো যদি দমাব নোৱাৰা তেতিয়াহ'লে কিন্তু তুমি যিকোনো কামত সফল নহবা মনক সংযম কৰিবলৈ কোৱা হৈছে তেতিয়া কৈছে যে কি কথা কোৱা হে সখা মনক কোনোবাই বান্ধিব পাৰে নেকি বোলে পাৰে কেনেকৈ অভ্যাস কৰা অভ্যাসৰ দ্বাৰা মনক বান্ধিব পাৰি বোলে এতিয়া কি হ'ল এই আমাৰ মনটো ইমানেই বেয়া সেই মনৰ কাৰণেই আমাৰ সমস্ত বেয়া কৰ্মখিনি হৈ থাকে
মনৰ দ্বাৰাই আমি বেয়া চিন্তাখিনি কৰিব পাৰোঁ, বেয়া কৰ্মখিনি কৰিব পাৰোঁ। গতিকে ইয়াত কি হ'ল, যেতিয়া সেই লক্ষী আই ৰাজসভালৈ ওলাই গৈছে, তেতিয়া মানে কি হৈছে, তাত থকা সেই ত্ৰিদশ দেৱতা আৰু অসুৰসকল, দৈত্যসকলৰ মনবিলাক কি হ'ল গম পাইছেনে, কামাতুৰ হৈ পৰিল বুলি কৈছে। তেওঁলোকৰ মনবিলাক চঞ্চল হৈ পৰিল আৰু কামাতুৰ হৈ পৰিল। আৰু তেওঁলোকে মানে কি হ'ল, যি হাই উৰুমি হৈ আছিলে, ঢাক ঢোল বজাই আছিলে, সেই সমস্তখিনি নিজম পৰি গ'ল বুলি কৈছে। মানে তেওঁলোকে লক্ষী আইৰ মানে প্ৰেমত পৰিল। এতিয়া চাওক, এইখিনিতে আমাৰ মনটোৰ কথা কৈছে। যোৱাকালি কোৱা হৈছিলে যে তিলুকত যত যত আছে ধন ধান, দিব্য নাৰী আছে যত সুন্দৰী প্ৰধান, হয়নে বাৰু? সেই দেৱতাসকলৰনো কি অভাৱ আছিলে বাৰু? অপেচৰাসকল আছে ইমান ধুনীয়া ধুনীয়া, তিলোত্তমা, ৰম্ভা, হয়নে বাৰু? এইসকল থকাৰ পিছতো আকৌ আমাৰ লক্ষী আইলে তেওঁলোকৰ মন মেলিছে, ইমান সুন্দৰ সুন্দৰ থাকোতেও। গতিকে মনটো কিমান লেতেৰা হ'ব পাৰে আপোনাৰ মোৰ, চাওকচোন বাৰু। যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, হবেও নুপুৰে মন এক লোভিয়াৰ। তিলুকৰ ধন ধান আনি দিলেও আপোনাৰ মোৰ মনটো কোনেও সন্তুষ্ট কৰিব নোৱাৰে। ইন্দ্ৰৰ শশীকো যদি আনি দিয়া যায়, সেইগৰাকীকো দুদিনমানৰ পিছত বেয়া লাগিব দেই। এতিয়া সেই দেৱতাসকলে সেইটো গতিয়ে হৈছে। গতিকে আমাৰ মনটো ইমান কলুষিত, সেইকাৰণে আমি মনৰ বশৱৰ্তী হ'বলৈ আমাক মানা কৰিছে। আমি মনক সংযম কৰি মনক দমাব লাগিব। কিন্তু মানে আমাৰ কথা মতে মন চলিব লাগিব, মনৰ কথা মতে আমি চলিব নালাগিব। ইয়াৰ পৰা আমি এটি বৰ সুন্দৰ দৰ্শন পাওঁ। পুনৰ পাঠৰ মাজলৈ গৈ আমি আকৌ আলোচনা কৰিম। কৃষ্ণ। এতিয়া মানে সেই তাত থকা লোকসকলে কানাফুচি কৰিছে। কানাফুচি মানে মনে মনে ইজনে সিজনে আলোচনা কৰিছে যে মানে এইগৰাকীকনো কোনে বৰমালা আজি কাক পিন্ধাব, কোননো সেইজন ভাগ্যৱান, কোননো জানো সেইজন হ'ব পাৰে। দেহিঐ সেইজনে কিমান যে তপস্যা কৰিছিলে এইক পাবৰ কাৰণে, হয়নে বাৰু? এনেধৰণে তেওঁলোকে কানাফুচি কৰিছে। আৰু এই কথাকেইটাকে শুনি তেওঁৰ দেউতাক সাগৰে কি কৰিছে, মানে সেই লক্ষী আইক এজন এজনকৈ চিনা পৰিচয় কৰাই দিছে, চিনাকি কৰি দিছে, হাতত ধৰি ধৰি কৈছে ইয়াতে যে দেখিও ক মাও শংখজানত সম্প্ৰতি, ইহাংক বুলিও চতুৰ্মুখ প্ৰজাপতি। প্ৰথমে ব্ৰহ্মাক চিনাকি কৰি দিছে। এই যে শংখজানত আছে দেখিছানে, সেইজন হৈছে প্ৰজাপতি ব্ৰহ্মা। তাৰপিছত ক'লে গৰুড়ৰ স্কন্ধত দেখিও বিদ্যমান, ললিত বলিত যাৰ বাহু চাৰি খান, মেঘ সম শ্যামতনু কমল লোচন, তিনিও লোকৰ এন্তে নাথ নাৰায়ণ। প্ৰভু ভগৱন্তক চিনাকি কৰি দিছে দ্বিতীয়তে, যে গৰুড়ত মানে আৰোহণ কৰি থকা, বিদ্যমান হৈ থকা যে এজন মানে চতুৰ্ভুজ মূৰ্তি, শ্যাম বৰণীয়া, কমললোচন, তেওঁৰ শৰীৰ সুন্দৰ, এইজন যে পুৰুষ দেখিছা, এইজন হৈছে জগতৰ নাথ নাৰায়ণ। এতিয়া এইখিনিৰ পৰা আমি তাৰপিছত আকৌ পুনৰ দেখুৱাব বাকীসকলকো তেনেধৰণে। কিন্তু ইয়াৰ পৰা আমি কি দৰ্শন পাওঁ? অৰ্থাৎ দেউতাকে মানে নিজৰ ছোৱালীগৰাকীক তেওঁ নিজৰ হ'বলগীয়া স্বামীজনৰ মানে গুণকেইটাৰ কথা তেওঁ চিনাকি কৰি দিছে দেই। এইটো কিন্তু আমি লক্ষ্য কৰিব লাগে, আমি দেউতাসকলে লক্ষ্য কৰিব লাগে যে আমাৰ যিগৰাকী দেৱী মাক আমি বিয়া দিম, সেই দেৱী মাৰ হ'বলগীয়া স্বামীজনৰ এইকেইটা গুণ আছে বুলি আমি কিন্তু দেখুৱাই দিব পাৰিব লাগিব। যে হে আই, তোমাৰ মনৰ ইচ্ছামতে তুমি চাই লোৱা, যাকে পচন্দ হয় তাকে তুমি বৰমালা দিবা, স্বামী বৰণ কৰিবা, তুমি ভাল ধৰণে চাই মেলি লোৱা। ইয়াৰ এতেকৰ মধ্যত জাহাত পৰে মন, ইয়াৰ মাজত যাৰ প্ৰতি তোমাৰ মনটো যায়, ৰূপে গুণে যিজন তোমাৰ যোগ্যতা আছে বুলি ভাবিছা, সেইজনকে তুমি বৰমালা পিন্ধোৱা বুলি মানে দেউতাকে কৈছে। স্বামী বুলি চৰণে নমিও বৰবালা, তাহাৰ মাথাটো দিয়া উৎপলৰ মালা, স্বামী বুলি চৰণে নমিও বৰবালা। এতিয়া চাওক, এইখিনিতে আৰু এটি বৰ সুন্দৰ দৰ্শন দিছে। দেউতাকে কি বুলি কৈছে? যিজনক স্বামী বুলি বৰণ কৰিবা, সেইজনক তুমি প্ৰথমতে চৰণ সেৱা কৰিবা।
চৰণ সেৱা কৰি বৰমালা পিন্ধাবা। চাওক, সেইকাৰণে দশম স্কন্ধ ভাগৱততো কৈছে, গৃহস্থী ধৰ্মলৈ আঙুলিয়াই গোপীসকলক উদ্দেশ্যি প্ৰভু ভগৱন্ত কেইটিমান কথা কৈছিলে। কি বুলি কৈছে? এগৰাকী সতী তিৰোতাই প্ৰথম তেওঁ স্বামীজনক সেৱা শুশ্ৰূষা কৰাটো প্ৰথম দায়িত্ব দেই। ও ৰাম স্বামী ৰেখে সেৱা কুলস্থিৰ ধৰ্ম, ও পুত্ৰ হব পুখিব কৰিয়া গৃহ কৰ্ম। এ ৰাম যদি জৰা কণা কলা কুজাহু পতি, ও তথাপিতো নেৰিব হেন শাস্ত্ৰৰ সন্মতি। আমাৰ বেদ বেদান্তৰ সনাতন সংস্কৃতিত ইমান ডাঙৰ ডাঙৰ দৰ্শন আৰু তত্ত্ব আছে। চাওক, স্বামীজনক কি বুলি কৈছে? দেৱতা জ্ঞান কৰিবলৈ কৈছে, হয়নে? আৰু তেওঁৰ কাৰণেইতো আমি হীৰত ফুট লৈছো, হয়নে নহয়? এই হীৰত স্বামীজনৰ কি তেওঁৰ যশ গুণ বৃদ্ধি হ'বৰ কাৰণে, আয়ুস বৃদ্ধি হ'বৰ কাৰণে আমি আইসকলে হীৰত ফুট লৈছে, হয়নে বাৰু? গতিকে সেইজন স্বামী শাস্ত্ৰই উপদেশ দিছে বুলি কৈছে, প্ৰথম তেওঁক সেৱা শুশ্ৰূষা কৰিব লাগিব, পুত্ৰ হ'ব পুখিব লাগিব, সতী সন্তানকো চাব লাগিব, ঘৰৰ বাকী সকলোকো চোৱা চিতা কৰিব লাগিব, মাক দেউতাককো সেৱা শুশ্ৰূষা কৰিব লাগিব বুলিছে। তাৰপিছত কি বুলি ক'লে? স্বামীজন যদি জৰা হয়, খোজকাঢ়িবও নোৱাৰে, যদি কলা হয়, কাণেৰেও নুশুনে, যদি চকুৰেও নেদেখে, তথাপিতো নেৰিব হেনো শাস্ত্ৰৰ সন্মতি। তথাপিতো সেইজন স্বামী কিন্তু অৱহেলা কৰিব মানা কৰিছে। গতিকে এয়া এগৰাকী সতী তিৰোতাৰ লক্ষণৰ কথা প্ৰকাশ পাইছে। সেইকাৰণে দেউতাকে কি বুলি কৈছে? প্ৰথমতে যে যিজনক স্বামী বুলি ভাবিবা সেইজনৰ প্ৰথমতে চৰণ দুখানি সেৱা কৰি ল'বা। ইমান সুন্দৰ দৰ্শন দিছে কৃষ্ণ। এতিয়া কাহিনীটো আৰম্ভ হৈছে। প্ৰথমে দুৰ্বাসা ঋষিলৈ চাইছে, গুণটো তেওঁ চাইছে দেই। এজন স্বামী কেনেধৰণে তেওঁ গুণখিনি আয়ত্ব কৰিব, কেনেধৰণে বৰণ কৰিব, এই কথাখিনি কৈছে, অৰ্থাৎ লক্ষণখিনিৰ কথা কৈছে। দুৰ্বাসা ঋষিলৈ চালে, এইজনক বৰণ কৰিব পাৰিম নে নোৱাৰিম, বিচাৰ কৰি পেলাই চাইছে। আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, এইজন মানে জপ তপত পাৰ্গত, হয়নে বাৰু? জপ তপৰ পাৰ্গত এইজন মানে তপৰ গোটেই টিটলিকৈ চিনি পায়। কিন্তু তেওঁৰ এটা দুখ আছে, কি? সদায় নুগুছে আনক ক্ৰোধ অহংকাৰ। কিন্তু এইজনৰ বৰ বেয়া গুণ দুটামান আছে। এজন বৰ ক্ৰোধান্বিত, এজন বৰ অহংকাৰী। গতিকে এইজনে কি কৰিব? আংক বৰি ভাল বোলাইবেক কাৰো বাপে, অকাৰ্যত নষ্ট কৰিবেক চন্দ্ৰ সাপে। সৰু সৰু কথাতে মোক অভিশাপ দি ভস্ম কৰি পেলাই থৈ দিব। গতিকে এইজনক মই বৰণ কৰিব নোৱাৰো। তাৰপিছত আহিলে দৈত্য গুৰু। জানো দৈত্য গুৰু শুক্ৰ সুন্ত মহাজ্ঞানী। এইজন দৈত্য গুৰু মহান জ্ঞানী এজন, কিন্তু এইজনৰ আকৌ দুটামান বেয়া গুণ আছে। সেই গুণকেইটা কি কি? তথাপিতো নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। এইজনে লোভীয়া প্ৰাণী লগ এয়া নিদিয়ে, অৰ্থাৎ দৈত্যসকলৰ লগ এয়া নিদিয়ে। আংক বৰি বোলাই ভেক কাৰো বাপে, কৃষ্ণ লোভিয়াত পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। অৰ্থাৎ লোভীয়া প্ৰাণীবিলাকৰ এটা দুখ আছে, কি? যে জুতি বুদ্ধি খাবলৈ পালে ভাল, নহলে জমকাল। গতিকে ই মোক সদায় অশান্তি দি থাকিব, ইয়াক মই বৰণ কৰিব নোৱাৰো। সেইকাৰণে আমাৰ বাপসকলো অকণমান জিভাখন সামৰিব পাৰিলে ভাল দেই। তাৰপিছত ক'লে, ও ৰাম আচন্দ পৰশুৰাম ইমানৰ মমতি, একোৱে পানিত গান নাহি মিত্ৰবদী। ও ৰাম ইহাংক বৰিলে মূৰ নৰৈবে অৱস্থা, অনিৰ্দয় পুৰুষে নজা নয় দুখ বৃথা। ও ৰাম
বিধাতা তাঙ্ক খবে খোরা খোর আতপরে পৃথিবীত নাহি কামাতুর ভুল হৈ আজিতো নিজ দুহিতা মিতে কুলালে যাইবে ইহাঙ্গ এতিয়া পৰশুৰামলৈ চাইছে পৰশুৰামলৈ চাই পেলাই আমি চিন্তা কৰিছে যে এইজনটো মহা ধৰ্মমতী গতিকে এইজনক বৰণ কৰিব পাৰি নে নোৱাৰি দেই তাৰপিছত কিন্তু তেওঁ ভাবি গুণি আকৌ উত্তৰটো পালে কি বুলি তেওঁ ধৰ্মমতী হয় কিন্তু এইজনৰ আকৌ বোলে কিবা এটা দুখ আছে বোলে দুখটো কি একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী এইজনৰ একো প্ৰাণীতেই বন্ধুতাপূৰ্ণ সম্পৰ্ক নাই মিত্ৰতা মানে সম্বন্ধ নাৰাখে এজনে গতিকে এইজনক কৰিলে মোৰ কি হ'ব অৱস্থা নাইকিয়া হ'ব আৰু মানে মোৰ দুৰ্ভাগ্যৰ বিষয়ে উদয় হ'ব কি নিৰ্দয় পুৰুষে নজানয় দুখ বিধা এওঁ নিজৰ দুখটোহে বুজি পায় আনৰ দুখটো বুজিব চেষ্টা নকৰে গতিকে এই তেনেকুৱাজনৰ লগত বিয়া হ'বলৈ মানা কৰিছে দেই সুন্দৰকে দৰ্শন দিছে যিজনে নেকি অকল নিজৰ শৰীৰটোৰ কথা চিন্তা কৰে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে মানে পৰৰ দুখৰ কথা চিন্তা নকৰে সেইজনক বৰণ কৰিবলৈ মানা কৰিছে তাৰপিছত ক'লে মুইন্দকু ভৰিবু এন্তে সুন্দৰে বৰাজো তেখনে বলায় দৈত্ৰ গাহি লন্তৰাজো নারায়ণে থামন্ত স্বর্গন কবে কবলাইব মই ইহান তাৰপিছত মানে বিধাতালৈ চালে তাৰমানে ব্ৰহ্মালৈ চালে আই লক্ষীয়ে ব্ৰহ্মালৈ চাই চিন্তা কৰিছে এইজনক কৰিব পাৰি নে নোৱাৰি এজনটো বিধাতা সৃষ্টিকৰ্তা ব্ৰহ্মা গতিকে এজনক বৰণ কৰিব পাৰি নে নোৱাৰি যিজনক নেকি দেৱাসুৰে সেৱা শুশ্ৰূষা কৰে দেৱতাসকলেও অসুৰসকলেও সেৱা কৰে গতিকে তেওঁ কথা চিন্তা কৰি আকৌ লাষ্টৰ উত্তৰটো পালে কি বুলি বোলে তৈলোপতৰ ইহাৰ সমান নাই কামাটো বোলে ভুল হৈয়া যিটো নিজৰ দুহিতা হৰিলে জীৱনতে নিতে কোলা হলে যাইব ইহাংক পৰিলে এইজন অতিকৈ কামাতুৰ এওঁ নিজৰ দুহিতাগৰাকীকে প্ৰেমত মানে হাবুডুবু খাইছিল গতিকে এজন বৰ বেছি কামাতুৰ সেইকাৰণে এজনক বৰণ কৰিব নোৱাৰো সেইকাৰণে আমাৰ বাপসকল অকমান সংযম হলে ভাল বুলি দৰ্শনটো দিছে তাৰপিছত ক'লে ইন্দ্ৰলে চালে এজন দেখোন ইন্দ্ৰ স্বৰ্গৰ ৰজা ইয়াক বৰণ কৰিব পাৰি নে নোৱাৰি তাৰপিছত চিন্তা কৰি উত্তৰটো পালেগে এজন বোলে বৰ ভয়াতুৰ গতিকে ভয়াতুৰ মানুহ বেছি ভয়াতুৰ হলে কিন্তু মানে ভাৰ্যাগৰাকীয়ে সুৰক্ষিত বুলি অনুভৱ নকৰে সেইকাৰণে বেছি ভয়াতুৰ হ'ব নালাগে ভয়াতুৰ পুৰুষ হ'ব নালাগে এজন মানে বৰ ভয়াতুৰ এজন মানে কি হয় দেৱতাসকলে খেদি বায়ুপতি মানে পঠিয়ায় নাৰায়ণে আকৌ বায়ুপতি আহি তেওঁক আসন ভাগ দিবলগীয়া হয় গতিকে এইজনৰ লগত মই কিমান টিকলৌকে দৌৰি ফুৰিম হয়নে বাৰু পকৰে গতিকে এইজনক মই বৰণ কৰিব নোৱাৰো ইন্দ্ৰক কেঞ্চেল কৰিলে কৃষ্ণ ৰামাচন্দ্ৰ শংকৰদয়ান গুণে পাৱে আসং দ্বীপ্ৰগৃহ বাৰী এৰি শ্মশানতে বাসৌ অৰাম ৰত্নইৰি মুণ্ড ৰমা
লাগ পিন্ধে গান্ধী ইহান কবৰিলে একো নাহি শান্তি। এতিয়া মহাদেৱলৈ চালে, মহাদেৱলৈ চাইছে এজনক বৰণ কৰিব পাৰি নে নোৱাৰি, চিন্তা কৰি 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 আকৌ উত্তৰটো উলিয়ালেগে কি বুলি, এজনৰ ওচৰলেতো কোনে ওচৰলৈ যাব পাৰে, এজনটো বৰ মানে নামেই ৰুদ্ৰ, হয়নে বাৰু? তাৰপিছত চিন্তা কৰিলে এইজনে আকৌ মানে দিব্য মানে নিজে স্বয়ং মানে সংসাৰকৰ্তা হৈ পেলাই দিব্য ঘৰ বাৰী এৰি পেলাই শ্মশানত বাস কৰে। গতিকে এইজনৰ লগত থাকিলে মোৰ নহ'ব, এওঁ মানে ৰত্ন এৰি মানুহৰ মোলে লাও খোলাৰ মালা পিন্ধিছে, গতিকে ইয়াক বৰণ কৰিলে মোৰ একো সুখ শান্তি নহ'ব। সেইকাৰণে তেওঁ কি কৰিছে, সেইজন মানে মহাদেৱক কেঞ্চেল কৰিছে। অৰ্থাৎ ইয়াৰ দৰ্শনটো কি দিছে, ইয়াৰ দৰ্শনটো হৈছে একেবাৰে মানে আমাৰ মানে অৱস্থা বেয়া, একেবাৰে অৱস্থা বেয়াটো কথা চিন্তা কৰিছে ইয়াত। বৰ মানে তেওঁলোকে কি হৈছে, বেলেগৰ কথা চিন্তা নকৰি মানে তেওঁ গৃহস্থী ধৰ্ম পালন পাৰিবনে নোৱাৰিব, হয়নে বাৰু? এই কথাখিনি ইয়াত প্ৰকাশ ঘটিছে। গতিকে তেওঁ চিন্তা কৰিলে এইজনে নহ'ব, এইজনে নিজেই মানে শ্মশানত থাকে, মোকো শ্মশানতে ৰাখিব, বুজিছে নে কথাটো? গতিকে এওঁক মই বৰণ কৰিব নোৱাৰো, মহাদেৱকো কেঞ্চেল কৰিলে। কৃষ্ণ সন্ত খনক আদি মহাযোগ চাৰি ব্ৰহ্মময় দেশন মস্ত নৰ নাৰী কাম ক্ৰোধ যিনি কোদ হইল গান্ধী ইহাঙ্গ বলিলে হইব জীবন্ততে কৃষ্ণ এতিয়া সেই মহাসিদ্ধ চাৰি মানে হনক আদি চাৰি সিদ্ধ মুনি তেওঁলোকলৈ চালে, চাৰি সিদ্ধলৈ চাই পেলাই চিন্তা কৰিছে এইকেইজনক বৰণ কৰিব পাৰি নে নোৱাৰি। তেতিয়া গৈ ভাবি ভাবি আকৌ উত্তৰটো কি বুলি পালে, এওঁলোকক বৰণ কৰিব নোৱাৰি, কাৰণ ইহঁতৰ মায়া নাই, এওঁলোকে নাৰী পুৰুষ একো চিনি নাপায়, সমান দেখে, সকলোকে আত্মা দেখে। গতিকে ইহঁতৰ মানে কি নাই, মানে ইহঁতে জীৱন্ততে কামক্ৰোধ যিনি মায়া যিনি পেলাই তেওঁলোকে আছেহি। গতিকে ইহঁতক বৰিলে মোৰ অৱস্থা নহ'ব, মই জীৱন্ততে বান্ধি হ'ব লাগিব। গতিকে সেইকাৰণে তেওঁ কি কৰিছে, সেই মহাসিদ্ধ চাৰিকো ত্যাগ কৰিছে। অৰ্থাৎ বেছি ব্ৰহ্মচাৰী মানে সেই ব্ৰহ্মচাৰীজনকো গৃহস্থী ধৰ্মত গৃহস্থী সংসাৰ চলাব নোৱাৰে বুলি কি কৰিছে, লক্ষীয়ে নিবাৰণ কৰিছে। কৃষ্ণ অৰম শ্ৰীমন্ত ই দৈত্ৰ গণ বলি মুখ গৰি কৰ্মৰয় ইধিন গালে নহিবে গৰি শ্ৰীৰগান
নাই উপভোগ আদি অনাচাৰী বীৰ বাগনুহে কৃষ্ণ এইখিনিতে বৰ এটি সুন্দৰ দৰ্শন দিছে। এতিয়া কলিকালত এইটো বৰ বেছিকৈ হৈ আছে বুলি ভাবিছোঁ আমি, কাৰণ আগৰ দৈত্যসকলৰ হিংকেইটা আছিলে, আজিকালি দৈত্যবিলাকৰ হিংকেইটা নাই, কিন্তু স্বভাৱ আচাৰ আচৰণবোৰ সকলো একেই, হয়নে বাৰু? সেইকাৰণে লক্ষীয়ে বলিলে চাই পেলাই ভাবিছে এজনক মই বৰণ কৰিব পাৰিমনে, সুবিধাজনক হ'বনে নহয়। চিন্তা কৰিলে উত্তৰটো পালে এইজন কৰ্মৰ অধীন, গতিকে এইজনক কি কৰিব, কালে সংসাৰণ কৰিব। এইজনে মানে ভগৱন্তক চিনি নাপায়, এইজনে কি কৰে, কৰ্মৰ অধীন, কৰ্মবিলাকক আচৰণ কৰি পেলাই তেওঁ যাগ যজ্ঞ পূজা পাতললৈ ব্যস্ত থাকে। গতিকে এইজনেতো নিজৰ কৰ্মফল ভুগিবলৈ আকৌ পুনৰ তেওঁ কি হ'ব, সেই দুখ কষ্টখিনি ভুগিব লাগিব। গতিকে এইজনৰ লগত থাকিলে মোৰ চিৰকাল কি হ'ব, মোৰ উপভোগ নহ'ব, মোৰ মনৰ ইচ্ছা মতে মই মোৰ মনৰ যিখিনি কামনা বা যিখিনি মনৰ বাসনা সেইখিনি মই পূৰণ কৰিব নোৱাৰিম। এজনে যাগ যজ্ঞতে ব্যস্ত থাকিব, গতিকে এজন অতি অনাচাৰী, গতিকে এইজনক মই বৰণ কৰিব নোৱাৰো। এনেধৰণে তেওঁ সেই বলিকো কি কৰিলে, ত্যাগ দিলে। অৰ্থাৎ সেইজন কোন আছিলে, দৈত্যসকলৰ ৰজা আছিলে, হয়নে? সেইকাৰণে আমি দেৱী মাসকলে চিন্তা কৰাটো প্ৰয়োজন আছে যে দৈত্যসকলক চিনাকি হৈ ল'ব লাগে। দৈত্যসকল কোন, দৈত্য কোন চিনাকি হৈ লোৱাটো প্ৰয়োজন আছে। নহ'লে কিন্তু এই বিয়া নামত যে গাইছিলো, দেউতাকক চুপি চুপি কান্দিব লাগিব নহ'লে। বাৰু, কৃষ্ণ। ও ৰাম কতুল ভগত কত দুখ বিচাৰে ইবাটো আছে কিছু কিছু দুখিত প্রাণিত নলবয় মন মিশাতবাদ স্বয়ং খুৰা এতিয়া লক্ষীয়ে সকলোকে চাই চাই মেলি শেষ হ'ল আৰু হোৱাৰ পিছত তেওঁ মনতে চিন্তা কৰিছে, মনতে ধাৰণা কৰিছে কি বুলি, এইসকলৰ দেখোন সকলোৰে একো একোটা দুখ আছেই আছে। কোনোবা এটা লোভীয়া, কোনোবা এটা ভয়াতুৰ, হয়নে বাৰু, কোনোবা এটা কামাতুৰ। গতিকে সকলোৰে কিবা এটা নহয় অকণমান হ'লেও দুখ আছেই আছে। গতিকে এইসকলক দূষিতসকলক মোৰ মনে স্বামী বৰিব লাগে বুলি মই ভবা নাই। এইসকলে মোক মিছাকেহে আশা কৰি আছে, এনেকে বুলি তেওঁ নিজকে উপহাস কৰিছে। তাৰপিছত ক'লে, এই মিছাতে এই সুৰাসুৰবিলাকে মোলৈ চাই পেলাই আশা কৰি আছে বুলি কৈছে। কৃষ্ণ। অৰাম যিটো সৰ্বগুণাবিত দেৱ নাৰায়ণ
জাত আছে সবে মহা পুৰুষ লক্ষণ অৰাম কিন্তু মোক লাগি দান কিছু বাঞ্ছা নাই এই মতে আলোচন্ত এতিয়া শেষত গৈ তেওঁ ভাবি ভাবি কাৰ কথা চিন্তা কৰিলেগে যে যিটো সৰ্বগুণান্বিত দেৱনাৰায়ণ জাত আছে সবে মহাপুৰুষৰ লক্ষণ অৰ্থাৎ তেওঁ মনটো গ'ল কলৈ প্ৰভু ভগৱন্ত নাৰায়ণলৈ যিজনৰ নেকি সৰ্বগুণেৰে আকৰ সৰ্বগুণাকৰ সৰ্বগুণৰ অধিকাৰী সেইজন প্ৰভু মহাহৰি মহাপুৰুষৰ সমস্তখিনি লক্ষণ তেওঁৰ শৰীৰত আছে গতিকে মই তেওঁকহে বাৰণ কৰিব লাগে বুলি মোৰ মনে কৈছে বুলি কৈছে এতিয়া পুনৰ এই কথাটো কৈছে যে সেইজনৰ কিন্তু আকৌ মোলে বাঞ্ছা নাই সেইজনে কিন্তু মোক আকৌ পাত্তাই দিয়া নাই গতিকে এই ধৰণে তেওঁ আলোচনা কৰি মনে মনে প্ৰভুলৈ মানে মন মেলিবলৈ আৰম্ভ কৰিছে কৃষ্ণ ওরাম ভালো মতে বুঝু চিত্র সাপু গয়া কুল হেন বায়া মাগ দেখি হরি হুন্দ ভুল সাগর নদিনী হেন মনে অনুমানী আদি লয় লাভ করি চলিলা এতিয়া এইখিনিতে আৰু এটি বৰ সুন্দৰ কথা ক'লে যে তেওঁ মানে কি কৰিছে প্ৰভু ভগৱন্ত তেওঁলৈ যিহেতু বৰ বেছি পাত্তা দিয়া নাই সেইকাৰণে তেওঁ আকৌ কি কৰিছে ভগৱন্তক মন ভুলাবৰ কাৰণে ভাল লাগিবৰ কাৰণে তেওঁ মানে ভগৱন্তৰ ওচৰলৈ কি কৰিছে হাজি কাছি যাবলৈ ওলাইছে মানে ইয়াৰ দৰ্শনটো কি ভালমতে বুজু চিত্ৰ চাপু গয়া কুল হেনবা আমাক দেখি হৰিহন্ত ভুল হয়নে বাৰু তেওঁ স্বামীজনক সন্তুষ্ট কৰিবৰ কাৰণে হাজি কাছি পেলাই ওলাইছে এতিয়া আমাক শাস্ত্ৰই এইখিনিতে বৰ ডাঙৰ এটি দৰ্শন পুনৰ দিছে যে আমাৰ আইসকলৰ চিন্তা আৰু ভাৱনাটো সেইটোহে হ'ব লাগে কোনটো যিটো নেকি তেওঁ নিজৰ স্বামীজনে ভাল পোৱা কৰ্মখিনিহে কৰিব লাগে বা স্বামীজনৰ দৃষ্টিতহে তেওঁ ধুনীয়া হৈ থাকিব লাগে এইটো দৰ্শন দিছে হয়নে বাৰু এতিয়া সেই সতী দক্ষযজ্ঞ যে সতীদেৱীয়ে দেহ ত্যাগ কৰিছিলে কিয় এইটো এটা মূল কাৰণ হয়নে বাৰু তেওঁ সেই ঘটনাটো হ'বলগীয়া হ'ল কিয় বৰ সুন্দৰ সুন্দৰ কাহিনী আছে গতিকে এনেধৰণে আমি বৰ সুন্দৰ সুন্দৰ দৰ্শন পাওঁ নিজৰ স্বামীজনক ভাল লগাবৰ কাৰণে আইগৰাকীয়ে হাজি কাছি ওলাব লাগে বুলি কৈছে বেলেগৰ আগত মানে ভাল দেখিবৰ কাৰণে হাজি কাছি ওলাবলৈ মানা কৰিছে তাৰপিছত পুনৰ পাঠে কি কয় কৃষ্ণ ওরাম যোগানে চলিলায় সংখ্যাত বেচৰি বাৰে বিনা গাৱে গীত ফুলনিত কৰি সভাৰ আৰু মাজত প্ৰকাশ সন্ত বৰমালা তাৰাৰে বিস্তৃত যেন চন্দ্ৰমাৰ কলা মাদঙ্গা গতি কৰে নানা ভাবে ৰুণ জুন হবলে মোৰ বাজে পাবে অৰাম শৰীৰৰ কান্তি আদি দশনিকে ফুলে ভ্ৰমৰ গুঞ্জৰে বেৰি মধুগন্ধ লোভে মলয় পৱন লহে বসন্ত মিলিল
নদী খোলালিত কুকিলে তেজিল বায়ে নানা বিধ বাইগ মেঘৰ সম্বাদ হইল সুৰা সুৰ মহা ইমনৰে কৃষ্ণ কৃষ্ণ এইখিনিতে আৰু বৰ সুন্দৰ কেইটিমান দৰ্শন আমি পাওঁ যে আই লক্ষীয়ে লয় লাখেৰে সেই সভাৰ মাজেদি আগবাঢ়িছে আৰু তাকে দেখি মানে তেওঁৰ মানে শৰীৰৰ সুন্দৰ যি ৰূপ লাৱণ্য আৰু অলংকাৰৰ যি শব্দ এই সমস্তখিনি ইয়াত বৰ্ণনা কৰিছে। তাৰপিছত ক'লে মলয় পৱন বহে বসন্ত মিলিল আতি সুৱলিত ৰাৱ কুকিলে তেজিল। হয়নে বাৰু? পৰিৱেশটো ইমান সুন্দৰ হৈ পৰিছে যাতে মানে বসন্ত কালৰ নিচিনা হৈ পৰিছে। এতিয়া চাওক, আমি ইমান সময় কাহিনী আকাৰেহে বুজিলোঁ, নহয়নে বাৰু? দৰ্শনবিলাকো মাজে মাজে ল'লোঁ। এতিয়া অকণমান আধ্যাত্মিকতাৰ মাজলৈ আহোঁ আমি, অকণমান তেতিয়া বুজিবলৈ আমাৰ সহজ হ'ব বুলি আমি ভাবিছোঁ। এতিয়া ইমানখিনি চৰিত্ৰৰ কথা যে আলোচনা হ'ল, ব্যাখ্যা হ'ল, এতিয়া সেই আইগৰাকীনো কোন? সেই আইগৰাকী বা সেই লক্ষী আইৰ লগত আমিবিলাকৰ কথা তুলনা কৰিব পাৰোঁ, জীৱ আত্মাবিলাকৰ কথা তুলনা কৰিব পাৰোঁ দেই। আমি সকলো প্ৰকৃতি বুলি কোৱা হৈছে, আমি সকলো প্ৰকৃতি। এজনেই পুৰুষ আছে, সেইজন হৈছে পৰম প্ৰভু ভগৱন্ত কৃষ্ণ। গতিকে আমি প্ৰকৃতি হৈ পেলাই প্ৰভু ভগৱন্তক স্বামী হিচাপে বৰণ কৰিব লাগিব। এইটো হৈছে ইয়াৰ সুন্দৰ এটি দৰ্শন। আমি সকলো প্ৰকৃতি দেই, কাৰণ আমাৰ সৃষ্টি কৰাৰ ক্ষমতা আছে আৰু ভগৱন্তই আমাক সৃষ্টি কৰিছে। গতিকে আমি প্ৰকৃতি হয়নে নহয় বাৰু? আমি প্ৰকৃতি। সেইকাৰণে কৈছে প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব হৰিত ভকতি। প্ৰকৃতি মানে আমি জীৱ আত্মা আৰু পুৰুষ মানে হৈছে পৰমাত্মা। এই পৰমাত্মাক আমি জীৱ আত্মাবিলাকে প্ৰকৃতি হিচাপে হৈ তেওঁক আমি স্বামী হিচাপে বৰণ কৰিব লাগিব। এইটো দিছে অতি সুন্দৰ এটি দৰ্শন। তেতিয়াহে আমি প্ৰভু ভগৱন্তক লাভ কৰিবলৈ সক্ষম হ'ম। পিছত তেওঁ বৰমালা পিন্ধাবগে, ঠিক তেনেকে ধৰণে আমিও কিন্তু প্ৰভুৰ চৰণত গৈ সেৱা লৈ তেওঁক আমি বৰমালা পিন্ধাব লাগিব। এতিয়া এই কাহিনীটো কিয় দিলে? সমস্ত দেৱী দেৱতাবিলাকক নৎসাত কৰিলে। কাক বৰণ কৰিলেগে? প্ৰভু ভগৱন্ত কৃষ্ণ। আমাৰো চিন্তা সেইটো হ'ব লাগিব দেই। এতিয়া সেইখিনি কৰিব লাগে। ইমানখন যে সমাজ পাতিলে, এই সমাজখনৰ কথা কোৱা হৈছে, ভকত তীৰ্থ এই সমাজখনৰ কথা কোৱা হৈছে। আমি ইয়াত এই সমাজখন পাতি কি কৰিছোঁ? প্ৰভু ভগৱন্তক পাবৰ কাৰণে আমি ৰাম নামৰ নৌকাত উঠিছোঁ। জীৱ আত্মাবিলাকৰ পৰমাত্মাবিলাকৰ এটি মোৰ মানে অকণমান দিহা নাম মনত পৰিছে, অকণমান গাই দিব বিচাৰিছোঁ। জীৱ আত্মাবিলাকে প্ৰভু ভগৱন্তক পাবৰ কাৰণে প্ৰাৰ্থনা কৰে, হয়নে বাৰু? এই ৰাম জীৱ আত্মাই কান্দি আছে, অ পৰমাত্মাক চাই, অ ভাই পৰমাত্মাক চাই, অ কলৈ যোৱা কলৈ যোৱা মোৰে প্ৰাণৰ ভাই, অ মোৰে প্ৰাণৰ ভাই। জীৱ আত্মাবিলাকে কান্দি আছে যে হে প্ৰভু ভগৱন্ত, তুমি কলৈ যোৱা? মোক এৰি থৈ কলৈ যোৱা? মোকো তোমাৰ লগত লৈ যোৱা, ময়ো যাওঁ তোমাৰ লগত। ইয়ে ৰামে চকুৰে মই নেদেখো, কাণেৰে মই নুশুনো, আগলৈ মোৰ নচলে ভৰি, ৰৈ যোৱা তোমাৰ লগত ময়ো যাম চলি। হে প্ৰভু, আমাৰ চকুও নাই, কাণো নাই, ভৰিকেইটাইও আগলৈ যাব নোৱাৰো। গতিকে আমি কেনেকৈ যাম তুমি আমাক এৰি থৈ গ'লে? তুমি আমাক এৰি থৈ নাযাবা, ময়ো যাম তোমাৰ লগত, মোকো লৈ যোৱা। এতিয়া জীৱ আত্মাবিলাকে যদি সেই ধৰণে প্ৰাৰ্থনা কৰে,
এই প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব জানো? এতিয়া প্ৰভু ভগৱন্তই আমাক কোনটো ৰাস্তাত গ'লে তেওঁৰ ওচৰলৈ আমি যাব পাৰিম, এই দিহানামৰ মাজেদি আমি অকণমান আকৌ বুজিম। হে ৰাম পৰমাত্মাই বোলে বাণী, অ শুনা মোৰে ভাই, অ শুনা মোৰে ভাই, অ আমাৰ ফালে আহি থাকা, অ হৰি গুণ গায় ভাই, হৰি গুণ গায়। তোমালোকে মোৰ ওচৰলৈ নিশ্চয় আহিব পাৰিবা, কিন্তু এটাই কাম কৰিব লাগিব, কি? মোৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি এনেধৰণে সমাজ পাতি তোমালোকে মোৰ ওচৰলৈ আহিব পাৰিবা, মোৰ নাম লৈ আহিব পাৰিবা। গতিকে ইয়াত বৰ সুন্দৰ দৰ্শন দিলে। সেইকাৰণে প্ৰকৃতি হৈ আমি সকলো প্ৰকৃতি হৈ প্ৰভু ভগৱন্তক স্বামী হিচাপে আমি কিন্তু বৰণ কৰিব পাৰিব লাগিব। কৃষ্ণ মাধৱ। গতিকে পুনৰ আমি পাঠল যাবলৈ সেৱা জনাইছো। কৃষ্ণ। ও রাম কাহু সাহিল দেবী গদাই খনয়নে কাগো মাথা তুমি শান্ত প্রসন্ন বদনে কাগোদের করি ছায়া কাহি শান্ত ভরি চঞ্চলে থাকিয়া মুখ আঞ্চলে অল্প করি মোহন রূপ দেখি গুখানির হেন প্রাণী নাই চিত্র করি বেগধীর অরাম কামে বিমোহিত ভৈলা যজরি তবরে মুসা যাই ধরি ঢলি আখন তবরে সগুমল লাবণ্যলক মিৰদে সি অংগ মহিত মুনি ৰুখ মালিব কৃষ্ণ কৃষ্ণ। যত যম জাগৰি ইলন্দ জ্ঞান মুয়া লক্ষ্মী কক ৰন্ত কৃষ্ণ। এতিয়া চাওকচোন বাৰু, সেই দেৱতাসকলৰ কি অৱস্থা হৈছে বাৰু, হয়নে? স্বয়ং প্ৰভু ভগৱন্ত তাত বিৰাজমান হৈ থকাৰ পিছতো তেওঁলোকৰ আকৌ বোলে লক্ষী আহিলেহে মতি, হয়নে বাৰু? লক্ষী আহিলেহে মতি। গতিকে দৰ্শনবিলাক চাওকচোন কেনেকুৱা। স্বয়ং প্ৰভু ভগৱন্ত তাত বিৰাজমান হৈ থাকোঁতেও আকৌ মানে কি হৈছে, তেওঁলোকৰ মনবিলাক বিষয়িলেহে ঢাল খাইছে। ভগৱন্তক তেওঁলোকে কিন্তু সেইখিনি মুহূৰ্তত মানে তেওঁলোকে মায়াত পৰি পেলাই পাহৰি গৈছে। তেওঁলোকে আকৌ বিষয়টোকহে বেছিকৈ গুৰুত্ব দিছে। এতিয়া আমাৰো মানে তেনেকুৱাই অৱস্থা হয়। এইখিনিতে আকৌ এটি বৰ সুন্দৰ কাহিনী আমাৰ মনত পৰিছে। বৰ ৰসাল কাহিনী, বৰ গাম্ভীৰ্যপূৰ্ণ, আপোনালোকে শ্ৰৱণ কৰিব বুলি আমি আশা কৰিছোঁ। তাৰমানে আমি এনেধৰণে মায়াৰ পাশত আবদ্ধ হৈয়ে ভগৱন্তক দেখা নাপাওঁ, হয়নে? এই ভগৱন্ত ইয়াতো আছে, কিন্তু আমি মায়া হৰি ধাৰণ কৰি আছোঁ কাৰণে আমি দেখা নাই। কিন্তু সকলোৰে হৃদয়ত আত্মা হিচাপে আছে। আত্মা হিচাপে থকাৰ কাৰণে আমি সেই আত্মাটোকে পৰমাত্মা বুলি ভাবিব লাগিব, হয়নে? প্ৰভু ভগৱন্তই সকলোতে বিৰাজমান হৈ আছে।
আমি কাশীগয়া বৃন্দাবনত বিচাৰিলেগে নহ'ব, তাত ভগৱন্তক আমি বিচাৰিলে নহ'ব, ভকতৰ মাজতে বিচাৰিব লাগিব। এতিয়া কথা হ'ল কি, সেইসকলে মানে মায়াত হাবুডুবু খাই ভগৱন্ত থাকিও দেখি পোৱা নাই, বিষয়লেহে মতি গৈছে, মন গৈছে। এতিয়া মানে কি হ'ল, এটা সৰু ল'ৰা আছিলে, সৰু ল'ৰাটোক দেউতাকে মানে পইচা 100 টকা এটা দিলে, দি পেলাই আনি ক'লে, বোলে সেয়া বোপাই, এই যোৱাচোন বজাৰলৈ গৈ ভাল ভাল ফল মূল কেইটামান লৈ আহিবা। মানে ফল মূল কেইটামান আনিবৰ কাৰণে তাক পইচা 100 টকা দি বজাৰলৈ পঠিয়াই দিলে। সি গৈ সময়মতে বজাৰ পালেগৈ, বজাৰ পাই গৈ পেলাই তেওঁ মানে বজাৰত আৰু বিভিন্ন খেল ধেমালি হৈ থাকে নহয়। বজাৰখনত গৈ দেখিলেগে এটা বন্দাৰীয়ে বান্দৰ এটা নচুৱাই আছে, সৰু বান্দৰ এটা। সকলোৱে চাই থকা দেখি সিও গৈ মনে মনে চালেগে আৰু বান্দৰটোৱে, বোলে কিনো ওলাইছে বুলি। চাওঁতে 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 সি মানে ইমান চাই সন্তোষ পালে, সেই খেলটোত মানে সি বিভোৰ হৈ গ'ল। মানে বিভোৰ হৈ পেলাই তাততো আৰু বন্দাৰীবিলাকে কিয় খেল খেলায়, এনেই দক্ষিণা পইচা উঠাবৰ কাৰণেহে, হয়নে বাৰু? খেল চাবলৈ দিয়ে, তাৰপিছত পইচা উঠায়। টুকুৰি পাতিলে, তাৰমানে সি খেলটো চাই ইমান ভাল পালে, সি মানে দেউতাকে দিয়া পইচা 100 টকা তাতে দি দিলে। বন্দাৰী খেল সময়মতে খেলাই পেলাই সি বান্দৰটো লৈ গুচি গ'ল। তাৰপৰা ইতিমধ্যে তাৰ মনত পৰিল, দেউতাই মোকতো ফল মূল নিবলৈ পঠাইছিলে, কি হ'ব এতিয়া? তাৰপিছত গৈ গৈ বজাৰ দেখিলেগে, বজাৰ মানে ইতিমধ্যে দোকানবিলাক বন্ধই কৰি দিলেগে। তাৰপিছত আৰু ঘূৰি আহিলে, আৰু উপায় নাই, ঘূৰি আহিলে, আহি পেলাই মানে দেউতাকে বিচাৰিছে আৰু, বোলে কি হ'ল, ভাল ফল মূল আনিব দিছিলো নহয়, আনিলানে নাই? কৈছে বোলে দেউতা মই আনিব নোৱাৰিলো নহয়। বোলে কেলে? মই নেপালোগৈ। কিয়? মইতো টাইমতে পঠিয়াইছিলো, মইতো ঠিক টাইমতে পঠিয়াইছিলো। বোলে ঠিক আছে বাৰু, নেপালা নাই, মোক পইচাটোকে ঘূৰাই দিয়া। পইচাটো মানে দেউতাকে বিচাৰিছে, এতিয়া তাৰ হাতততো পইচাটোও নাই, হয়নে? এইবিলাক কামো নহ'ল, পইচাটোও নাই, এতিয়া কি কৰিব এতিয়া? এতিয়া এই কাহিনীটোকে আমি দ্বিতীয় প্ৰকাৰে অকণমান চিন্তা কৰাৰ প্ৰয়োজন আছে। এতিয়া আমি আহোঁ আধ্যাত্মিকতালৈ। এই যে ল'ৰাটো পইচা 100 টকা দিছিলে দেউতাকে, সেই ল'ৰাটো হৈছোঁ আমি প্ৰত্যেকেই, আৰু সেই দেউতাজন হৈছে পৰম পুৰুষ প্ৰভু ভগৱন্ত। সেই 100 টকাটো যে দিছিলে দেউতাকে, পৰম পিতাইও আমাক 100 টকা দিছে। কোনটো 100 টকা জানেনে? 100 বছৰ দিছে আমাক। এই 100 বছৰটো 100 টকা দিছে। আৰু কলৈ পঠিয়াইছে? বজাৰলৈ, অৰ্থাৎ এই মায়া সংসাৰখনলৈ পঠিয়াইছে আমাক। এইখন বজাৰ বুলি কৈছে, হয়নে বাৰু? এই বজাৰত কি কৰিবলৈ কৈছে? ভাল ভাল ফল মূল কিনি আনিবলৈ দিছে, অৰ্থাৎ ভাল কৰ্ম, পুণ্য কৰ্ম অৰ্জন কৰিবলৈ আমাক পঠিয়াইছিলে এই পৃথিৱীলৈ। আহি পেলাই আমি কি কৰিলো? বজাৰত সোমালোহি, সোমাই পেলাই মানে এখন বান্দৰৰ নাচ দেখিলো। বান্দৰৰ নাচ কি বাৰু জানেনে? বিষয়ী সংসাৰখন, বিষয়ী সংসাৰখন। সেই বিষয়ী সংসাৰখনতে আমি বান্দৰ নচা দি নাচি আছো। এই বোলে আজি অমুকলে যা, সেই বোলে আজি তমুকলে যা, এই বোলে এইফালে যা, হয়নে? নাচি আছো নাই বাৰু? গতিকে সেই বান্দৰৰ নাচনত আমি বিভোৰ হৈ গলো। বিভোৰ হৈ গলো। ইতিমধ্যে বিভোৰ হওঁতে 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 ভাল ফল অৰ্জন কৰিবলৈ, মানে দোকানত কিনিবলৈ যাবলৈ আমি পাহৰি থাকিলো। তাৰমানে আমাৰ 100 বছৰটো সেইখিনিতে খৰচ হৈ হৈ গৈয়ে আছে। আহিছিলো মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ, ভাল বস্তু কিনা নহল, মায়াহে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। আগৰ দিনত টোকাৰী গীতত গাইছে দেই। ভাল বস্তু খাবলৈ, ভাল বস্তু কিনিবলৈ সংসাৰলৈ আহিলো, কিন্তু কি হ'ল? মায়াত পৰি মন আমাৰ যেনি তেনি গুচি গ'ল, বিষয়ীলৈ গুচি গ'ল। তাৰপিছত ইতিমধ্যে গৈ দেখিলেগে দোকানবিলাক বন্ধ হ'বলৈ আৰম্ভ কৰিলে, নেপালেগে সময়। তাৰমানে আপোনাৰ মোৰো এখন এখন দোকান আছে, 9খন দোকান আছে আমাৰ শৰীৰত, এখন দুখন নহয়। চকুকেইটা নেদেখা হওঁ, এই দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে। তাৰপিছত কাণে নুশুনা হওঁ, এইখন দোকান বন্ধ হ'বলৈ আৰম্ভ কৰিছে। ভৰিকেইটা আগলৈ নাযাব,
এইখন দোকান বন্ধ হ'বলৈ আৰম্ভ কৰিছে। জৰা ৰোগে লগ ল'ব, এইখন দোকান বন্ধ হ'বলৈ আৰম্ভ কৰিছে। তেতিয়া ভাল বস্তু কিনাই নহ'ল, হ'লনে নহ'ল বাৰু? ভাল বস্তু কিনাই নহ'লত এতিয়া কি হ'ল, সেই 100 বছৰটো আমাৰ গুচি গ'ল। গুচি যোৱাৰ পিছত সেই পৰমাত্মাৰ ওচৰলৈ আমি যেতিয়া পুনৰ ঘূৰি যাম, তেতিয়া তাত আমি হিচাপ দিব লাগিব। তোমালোকক 100 টকা এটা দি পঠিয়াইছিলোঁ, পিতেকক লৈছে নহয় হিচাপ, আপোনাক মোকো হিচাপ ল'ব। তোমালোকক 100 বছৰ দিছিলোঁ নহয়, পুণ্য কৰ্ম কৰিবলৈ, ভাল কৰ্ম কৰিবলৈ। ক'তা পুণ্যৰ প্ৰসাদৰ টোপোলাটো ক'তা আনিলা? মোক দেখুৱাচোন। প্ৰসাদৰ টোপোলাটো ভগৱন্তই কিন্তু বিচাৰিব। এটা সৰু উদাহৰণ দিছোঁ। আমি যে ব্যৱসায় কৰোঁ, বাপসকলে ব্যৱসায় কৰে, হয়নে? গভৰ্ণমেণ্টক টেক্স দিব লাগে, নহ'লে এইটো চুৰ বুলি গভৰ্ণমেণ্টে কয়। সংসাৰতে আমি হিচাপ দিবলগীয়া হৈছে। তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ ওচৰলৈ গৈ পেলাই আমি পুণ্যৰ সেই জুলুঙাটো হিচাপ দিব লাগিব নাই? 100 বছৰ দিছিলোঁ নহয়, 100 বছৰ হিচাপ দিব লাগিব আমি। গতিকে সেইকাৰণে কৈছে যে আমাক, হে নৰসকল, এই দোকানবিলাক বন্ধ নহওঁতেই 100 বছৰটো পাইছা, গতিকে তোমালোকে সুন্দৰকৈ হৰি কীৰ্তন কৰি, ভাল ভাল পুণ্য অৰ্জন কৰি, আনক সহায় কৰি, পৰক সহায় কৰি অকণমান পুণ্য গোটাই লৈ যোৱা ইয়াৰ পৰা বুলি কৈছে। নহ'লে গুৰুজনাই কীৰ্তনৰ শেষৰ ফালে লিখিছে, মানুহৰ জীৱনটো বোলে 100 বছৰ, আধা বোলে হওঁতেই যায়, অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত। কেনেকৈ? দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা, টোটেল 24 ঘণ্টা। 12 ঘণ্টা আকৌ শুবলৈ লাগে নহয়। তেনেকে ধৰণে কাটি দিওঁতে 50 বছৰ গুচি গ'ল, 50 বছৰহে থাকিলে। সেই 50 বছৰটো আকৌ কেনেকে যায় আপোনালোকে মন কৰিব দেই। অবিংশতি বৰিষ আয়ু যায় উমলন্তে, নেয়দশ বৰিষ যায় ধন উপাৰ্জন্তে। 20 বছৰ বোলে এটি সন্তান খেলা ধূলা কৰোঁতেই যায়, গাত কথাই নালাগে। 20 বছৰীয়া ল'ৰাটো গাত কথাই নালাগে, হয়নে? 10 বছৰ ধন টকা পইচা উপাৰ্জন কৰোঁতে গুচি গ'ল। এই ল'ৰা ছোৱালী পঢ়া শুনা, ঘৰ দুৱাৰ, গাড়ী মাটি কিনা, এই তাতে গুচি গ'ল 10 বছৰ, হয়নে বাৰু? 50 বছৰ এইফালে 10 আৰু এইফালে 20, গ'লেই নহয় 80 বছৰ, আৰু 20 বছৰহে থাকিলে। অবিংশতি বৰিষ আয়ু যায়, বিংশতি বৰিষ আয়ু বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধি বাক নুহিকে শকতি। সেই 20 বছৰ কাল বোলে বৃদ্ধ বয়স। এই বৃদ্ধ বয়সত একো কাৰ্য সাধিবাক নুহিকে শকতি। আপুনি মই মানে যিকোনো কাম কৰোঁ বুলিয়ে কৰিব নোৱাৰা হৈ যাম, চকুৱে নেদেখা হ'ম, দাঁতকেইটা সৰিব, খাব নোৱাৰিম, হজম নহ'ব, হয়নে? ভৰিকেইটা আগলৈ নাযাব, জৰা ৰোগে লগ ল'ব। গতিকে সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, আমাৰ জীৱনটো এনেধৰণেই পাৰ হৈ গুচি যায়। গতিকে হে নজানি শিশু হ'ব এৰিয়া নকৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আলজাল কওঁতে জীৱনটো গুচি যায়, সেইকাৰণে কুমাৰৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰা বুলি কৈছে। গতিকে এইখিনিলৈকে পাঠ হৈছে, পুনৰ আমি পাঠৰ মাজলৈ অকণমান যাব বিচৰা হৈছে। কৃষ্ণ লক্ষ্মী মুখ দেখিয়া ব্ৰহ্মায়ু ভৈল শিহৰাইলান ময়াতি নাহি মাত ভৈলন্ত বিহ্বল বৰ মদনৰ দুখে মৈছে গঞা হংসতে পৰিলয় দুখে। ৰূপ দেখি লক্ষ্মীৰ ব্ৰহ্মাৰ হংস জানো, সিও বিমোহিত ভৈল নাই স্তুতি জ্ঞান। দহে দেহায়াতি বিপ
ঋত কামোদুই ব্রহ্ময়ের জম্পয়ে পড়িল কাতি হুই তুলিলে কহাকি অপি শরীরে দেখি লক্ষ্মী কটক্ষে সন্ত হরে দেখি ভনিল শঙ্করে কৃষ্ণ পদ হরি ও সমস্ত সমাজে ডাকি বুলা হরি কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম গোবিন্দ। কৃষ্ণ। এতিয়া ইতিমধ্যে এই অধ্যায়টি ইমানতে শেষ হৈছে, তাৰপিছত জোনা আৰম্ভ হ'ব। এতিয়া মানে কি হৈছে, সেই লক্ষীয়াক দেখি সমস্ত দেৱগণ আৰু মানে অসুৰসকল তেওঁলোকে মানে বিমোহিত হৈ পৰিছে। স্বয়ং প্ৰভু ভগৱন্ত থাকোঁতেও তেওঁলোকৰ এয়া অৱস্থা হৈছে। গতিকে প্ৰভু ভগৱন্তৰ মায়াটো চাওকচোন কিমান ডাঙৰ বস্তু, হয়নে? এতিয়া মায়া কোনবিলাক আমি পটককে অকণমান বিষয়টি আলোচনা কৰি ঈশ্বৰৰ পাছলৈ আমি আলোচনা আগবাঢ়িম। এতিয়া মায়া হৈছে সেইবিলাক যিবিলাক অবস্তু, যিবিলাক বিনাশী, সেইবিলাকক মায়া বুলি কোৱা হৈছে। প্ৰভু ভগৱন্ত ইয়াৰ সংজ্ঞা দিছে যে মায়া কাক কয়? হে ৰাম বস্তুক দেখাবয় বস্তু কয়া বৰি অ হেহি খে ঘোৰ মায়া ও জানা নিষ্ট কৰি অবস্তুক দেখাবয় বস্তুক আৱৰি এহি খে মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তু কোনবিলাক? যিবিলাক হৈছে বিনাশী, যিবিলাকৰ বিনাশ আছে, যিবিলাক অশ্বাসত, সেইবিলাকক কোৱা হৈছে অবস্তু বা মায়া। আৰু বস্তু কোনবিলাক? বস্তু হৈছে এই মানে পৃথিৱীৰ এটাই পৰম সত্য আৰু বস্তু হৈছে, সেইটো হৈছে নাম পৰম ধন। প্ৰভু ভগৱন্তৰ গুণনাম আৰু প্ৰভু কৃষ্ণই হৈছে কি? বস্তু। এতিয়া এইটো অবস্তু, হয়নে? এইটো দেখাত বস্তু যেন লাগিছে, কিন্তু ই অবস্তু, কাৰণ ইয়াৰ বিনাশ আছে। গতিকে এই বস্তুটোক মানে সঁচা বুলি দেখুৱাই আছে, সেইটোকে বোলে মায়া, এইটোকে মায়া। এতিয়া এই ভাগ আমি কি বুলি ক'ম বাৰু? বস্ত্ৰ, চেলেং বুলি ক'ম, নহয়নে? সকলোৱে উত্তৰটো চেলেং বুলি দিব, কিন্তু ইয়াৰ অন্তৰালত এটা বস্তু সোমাই আছে। কি বাৰু? সূতা, হয়নে? সূতাৰ দ্বাৰাহে চেলেংখন হৈছে। কিন্তু গতিকে আমি মানে এইটোৱে হৈছে মায়া, অৰ্থাৎ আমি প্ৰকৃত বস্তুটো দেখা নাই। তাৰমানে সূতাখিনিক আমি সূতা বুলি কোৱা নাই, সূতা জ্ঞান কৰা নাই, চেলেং বুলি কৈছোঁ। অৰ্থাৎ এই বস্তুটোক আমি বস্তু বুলি ভাবিছোঁ, অবস্তু বুলি ভবা নাই। এইটো হৈছে উত্তৰটো। গতিকে এই বিনাশী বস্তুবিলাকক অবস্তু বুলি কোৱা হৈছে, কিন্তু বস্তুটো ঢাকি ৰাখিছে। যেনে ধৰণে সূতাডাল ঢাকি ৰাখিছে, সূতাডালহে বস্তু ইয়াৰ, হয়নে নহয়? সূতাডাল নহ'লে কাপোৰখন হ'ব জানো? নহ'ব। গতিকে বস্তুটো কোন? সূতা, কিন্তু সূতাডাল ঢাক খাই আছে, কাপোৰ বুলি উচ্চাৰণ হৈছে। ঠিক তেনেকে ধৰণে প্ৰভু ভগৱন্তৰ মানে যিখিনি জগতৰ যিখিনি বস্তু, সেই বস্তুখিনি আমি দেখি আছো, সেইখিনিক বস্তু বুলি ভাবি আছো, কিন্তু পৰম ধন নাম আমি কিন্তু চকুৰে দেখি পোৱা নাই। সেইটোক কৈছে মায়া। গতিকে সেই মায়াটোৰ কাৰণে আমি ভগৱন্তক মানে কি হয়, সেৱা ভক্তি কৰিবৰ কাৰণে আমি মায়াই আমাক আঁতৰাই ৰাখে। বাৰু কৃষ্ণ।